ৰাতিপুৱা এটা ফেচবুক পোষ্টত লিখিছোঁ যে বহুৰূপী মুখ্যমন্ত্ৰী ভিন্ন সময় ভিন্ন মত উজনিত গ'লে কয় যে মুছলমানক মই ঘৃণা কৰোঁ মুছলমানৰ মোৰ ভোট নালাগে আৰু শ্ৰীভূমিত গৈ পেলাই কয় যে মুছলমানক যাতে কোনেও যাতে ৰঙা চকু দেখুৱাব নোৱাৰে তেওঁ ত্ৰাণকৰ্তা হিচাপে কাম কৰে মই এইকাৰণে কৈছোঁ এনেকুৱা বহুৰূপী মুখ্যমন্ত্ৰী গতিকে ভিন্ন সময় ভিন্ন মত অসমৰ কাৰণে সাংঘাতিক যদি বিপদ বুলি কয় হিমন্ত বিশ্ব শৰ্মা অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা বিপদ আৰু তেওঁৰ লগত থকা আপদ মই সদায় কৈ আহিছোঁ গতিকে তেওঁ মুছলমানক লৈ যিটো দুটা স্থিতি কৰি আছে আমি কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল আমি সদায় কৈ আছোঁ যে আমাক হিন্দু মুছলমান শিখ ইছাই বুদ্ধিষ্ট আমাক সকলোকে লাগিব কিন্তু তেওঁ উজনিত গৈ পেলাই মুছলমানৰ প্ৰতি কৈ তেওঁ নিজে কৰে মই আপোনাক ভিডিঅ' শুনাই দিব পাৰিম তেওঁ নিজে কৈছে হয় মই মুছলমানক ঘৃণা কৰোঁ পীযুষ হাজৰিকাই কৈছে হয় মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলি কৈছে আমি কৈছোঁ যে আমাৰ কাৰণে প্ৰত্যেকজন মানুহে আমাৰ প্ৰত্যেকজন ভাৰতীয় ভোটাৰে আমাৰ কাৰণে সন্মানীয় গতিকে মুখ্যমন্ত্ৰীৰ যিটো ভেলকিবাজি যিটো বহুৰূপী চিন্তাধাৰা এইটো অসমৰ ভৱিষ্যতক একচুৱেলি আজি তাৰিখত মানুহৰ যে অসহিষ্ণু হৈছে কি কাৰণত অভিভাৱকজনে সহিষ্ণুতা নাই গতিকে মুখ্যমন্ত্ৰীৰ এই ভেলকিবাজি ৰাইজে বুজি পাইছে আৰু মই মুখ্যমন্ত্ৰীক আজি এই শোণিতপুৰ জিলাৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে বহুত কথা কয় নহয় আমাক লুঙি দাড়ি টুপিৰ কথা কয় মুছলমান তুষ্টিকৰণৰ কথা কয় মুখ্যমন্ত্ৰীয়ে শ্ৰীভূমিত গৈ পেলাই সেই দাড়ি লুঙি টুপিৰ ওচৰত শৰণাপন্ন হ'বলগীয়া হৈছে ত্ৰাণকৰ্তা হৈছে গতিকে এই কথাবিলাক ৰাইজে চাই আছে আৰু মুখ্যমন্ত্ৰীক মই কৈছোঁ এনেকুৱা আবুল তাবুল বকি থাকিলে তেওঁ ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব দেখিছে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেইকেইটা দলৰ লগতে মিত্ৰতা আছে আৰু এইবিলাক জিলা পৰ্যায়ত যিখন জিলাই ভাবিছে যে আমাক মিত্ৰতা হ'লে ভাল তাত মিত্ৰতা হৈছে য'ত মিত্ৰতাৰ কথাটো অহা নাই প্ৰয়োজনীয়তা নাই বা দলৰ স্থিতি বা ভেটি দুৰ্বল তাত মিত্ৰতা হোৱা নাই গতিকে মই অখিল গগৈ ডাঙৰীয়াকো এটা কথা কৈছোঁ যে মিত্ৰতাৰ কাৰণে এটা পৰিৱেশ আমি সকলোৱে বজাই ৰাখিব লাগিব ৰাইজে বুজি পাইছে গতিকে য'ত য'ত মিত্ৰতা আছে মিত্ৰতা হ'ব য'ত য'ত হোৱা নাই সেইটো বেলেগ কথা আৰু মিত্ৰতাৰ ক্ষেত্ৰত একচুৱেলি ঊৰ্ধ্বতম কৰ্তৃপক্ষই কথা পাতিব আই এম নট অথৰাইজ পাৰ্চন গতিকে মই এই কথাটোত বিশেষ নকওঁ কিন্তু মই এটা কথা সদায় এটা কথা কৈছোঁ এতিয়া মিত্ৰতাৰ কথাটোতো হৈ থাকিব মই মুখ্যমন্ত্ৰীৰ প্ৰতিহে ভোটাৰ ৰাইজক মই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো বিভ্ৰান্তি সৃষ্টি কৰি সমাজত অশান্তি সৃষ্টি কৰি তেওঁক যেতিয়া আমি সোধোঁ যে ল'ৰা ছোৱালী চাকৰি কেতিয়া হ'ব তেওঁ কয় কংগ্ৰেছক লুঙি পাৰ্টিৰ কথা কয় আমি যেতিয়া কওঁ যে উন্নয়ন কেতিয়া হ'ব বস্তুৰ দাম কেতিয়া কমিব টেক্স কেতিয়া কমাব তেতিয়া যে কংগ্ৰেছে লুঙি টুপি লোৱাৰ কথা কয় মুখ্যমন্ত্ৰীক আবুল তাবুল বকাৰ পৰিৱৰ্তে সুস্থভাৱে ৰাইজৰ অভিভাৱক হিচাপে কাম কৰাৰ আমি দিছোঁ দায়িত্ব দিছোঁ তেখেতক দায়িত্ব লওক আৰু স্বাধীনতাৰ পিছত এনেকুৱা তৰল মানসিকভাৱে অসুস্থ এনেকুৱা মুখ্যমন্ত্ৰী দেখা নাই মই মুখ্যমন্ত্ৰীৰ এসময়ৰ শুভাকাংক্ষী হিচাপে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছোঁ ইউ নিড ৰেষ্ট আপুনি অলপ ৰেষ্টৰ প্ৰয়োজন আছে উজনিত কোৱা কথাবিলাক এই নামনিলৈ যাওঁতে ভিডিঅ'বিলাক চাই যাব দিছোঁ যে মানুহে এনেকুৱা বাকী ফাঁকি তৰল কথা কোৱা মুখ্যমন্ত্ৰীক অগ্ৰাহ্য সাব্যস্ত কৰিব আৰু পঞ্চায়তত আমাৰ যেনেকৈ আজি নদুৱাৰত তেওঁলোকে যিটো ভীতিগ্ৰস্ত কৰি পেলাই তাত আমাক ইলেকশ্যন খেলিবলৈ নিদিলে আপুনি দেখিছে জিতু গোস্বামীৰ সমষ্টিত গাড়ীত ভাং ভৰাই দিয়া হৈছে কেণ্ডিডেটক যাতে যদি উইথড্ৰ নকৰে তেওঁক সেইবিলাক গোচৰত কৰিব এনেকুৱা কথা মই কৈছোঁ এদিন নিজে 100 গৰু মাৰিলে বাঘৰো মৰণ হিমন্ত বিশ্ব শৰ্মাই যিটো 100 গৰু মাৰিছে এদিন মৰণ তেওঁৰ নিজৰো হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ